ইউটিউব চেনেল মানে মই আজি এটা নতুন ব্লগৰ সৈতে গৈ আছো তাৰ মানে ভিডিঅ'টো অলপ ধামাকা হ'ব আপোনালোকে থাম্বনেল ভিডিঅ' চাই গমেই পাইছে মই যে কৈছিলো যে মই মানে IDFC ইজি বাইকাৰ্ছৰ পৰা মই মানে 3টা ঘড়ী আনিছো EMI কৰি মানে মই সেইকেইটা বস্তু মানে আনবক্সিং কৰি দেখাম কোনটো কি বস্তু কেনেকুৱা কি সিস্টেম মানে সিস্টেম বিলাক বেলেগকৈ কৰিম আজি মানে মেইন বস্তুটো হ'ব মানে কি আনবক্সিং হ'ব এই তিনিটা মই ঘড়ী আনিছো সেই তিনিটা ঘড়ী মই আনবক্সিং কৰিম ঠিক আছে মই আনবক্সিং কৰি দেখাই আছো খুলি মেলি মানে এইখনৰে আজি আনবক্সিং কৰিম মানে মোৰ এই তিনিটা এই প্ৰডাক্ট কেইটা যে কথা কৈছিলো মানে এই তিনিটা প্ৰডাক্ট এই তিনিটা বস্তু মই এটা মানে আনবক্সিং কৰিম এটা এটাকে এইখনৰে মানে আনবক্সিং কৰিম এইখনৰে কাটি দিওঁ এইটো আনবক্সিং কৰি আছো এইটো ফাৰ্ষ্ট টেপৰ মানে এইটো দেখিছেনে এইটো ফাৰ্ষ্ট টেক স্মাৰ্ট ৱাটচ এইটো মই দেখিছেনে এইটো তো ইয়াৰ দাম আছে ইয়াৰ দামটো আছে 7,995 ইয়াৰ দাম প্ৰায় 5 টকা কম 8,000 আনবক্সিং কৰি দিছো আচ্ছা তো ফাইনেলি এইটো বস্তু বাছ ৰাখছো এইটো ফাৰ্ষ্ট টেকৰ তো মই এইটো আনবক্সিং কৰি দেখাই আছো কেমেৰাৰ ওচৰত এইটো মই কাম নাই দিছো তো এইটো প্লাষ্টিক এখন লাগি আছে খুলি দিছো তো মানে এতিয়া মই আনবক্সিংটো দেখাই দিছো ঠিক আছে এইটো আনবক্সিং তাৰপিছত ইয়াতে মানে কি কি আছে দেখাই আছো এইটো ইয়াত মানে কিছুমান পুষ্টি আছে এইবিলাক ৱাৰেণ্টি এইবিলাক মেনু আছে এইবিলাক ৱাৰেণ্টি ইয়াতে কেবল এডাল আছে আৰু বেলেগ নাই মানে প্ৰডাক্টটো আনবক্সিং কৰি দেখালোৱে এতিয়া মানে থৈ দিয়া বস্তুটো এতিয়া মানে দ্বিতীয়টো তাৰ মানে আনবক্সিং কৰিম 2 নম্বৰ ৱাটচ কি আছে বা ভিতৰত তিনিটা দিছো মানে ফাৰ্ষ্ট টেকৰ এটা দিছো আৰু নইজৰ এটা দিছো আৰু বটৰ এটা দিছো আনবক্সিং কৰি আছো আছে না নাই বা মালটো মেইন মালটো এই কাম নাই দে এইটো হ'ল দেখিছে না এইটো হ'ল দ্বিতীয় প্ৰাইজ এইটোৰ দাম আছে ইয়াতে দেখুওৱা নাই ঠিক আছে দামটো মই পুষ্টিখনত আছে মেনুখনত সেইটোত মই দেখাই দিছোঁ এই মই হেৰি অপেন কৰি দেখাই বট আল্টিমা প্ৰিজম আনবক্সিং বট ব্ৰেণ্ডৰ নাম হ'ল আল্টিমা প্ৰিজম এইটো 2 নম্বৰ হেৰিটো হ'ল এইটোৱে বটৰ আল্টিমা প্ৰিজম এইটো ফ্লিপকাৰ্টত এভেইলেবল আছে এইটো আছে ফাৰ্ষ্ট টেকৰ এইটো আছে তো নইজৰো আছে চব বস্তু মানে এভেইলেবল আছে মানে বস্তুটো উঠা নামা হৈ থাকে প্ৰাইচবিলাক এইটো মই নকওঁ এইটো মই কি দামত কিনিছোঁ আৰু নেক্সট টাইমত বেলেগ বেছি কম দামতো আহিব পাৰে কিন্তু এইটো মানে বস্তুটো উঠা নামা হৈ থাকে এইটো মই মালটো আনবক্সিং কৰি আছোঁ মেইন মালটো ওলাই আছোঁ এইটো মাল এইটো ইয়াতে বেলেগ একো নাই এই মানে ঘড়ীটোৰ ওপৰত এইখন যে লাগি এইটোৱে তো মেইন মালটো মই ওলাই আছোঁ ইয়াতে এইটো মেইন মাল এইটো আনবক্সিং এইটো মানে বটৰ প্ৰিজমটো 2 নম্বৰটো এইটো আনবক্সিং ইয়াতে মানে টাটা কেবল এডাল আছে তো এইটো হ'ল এইবিলাক হ'ল হেৰি এই ৱাৰেণ্টি গেৰাণ্টি কাৰ্ডটো আমাৰ কোনো প্ৰব্লেম নাই দিছোঁ আমাৰ হ'ল মেইন কামটো হ'ল এইটোহে আমাৰ মেইন মালটো হ'ল এইটো আমাৰ এইবিলাকৰ কোনো কাম নাই তো
2 নম্বৰটো মানে আনবক্সিং কৰিলোঁ, এইটো সোমাই থৈ দিয়ক। 3 নম্বৰটোৰ ফালে আগবাঢ়ো, সোমাই দিলোঁ। এতিয়া মানে 3 নম্বৰ আনবক্সিংটো কৰিম, কি ঘূৰি আছে দেখা। তো এই হাথিয়াৰখানেৰে আনবক্সিং কৰি দিওঁ। এইটো মেইন মালটো। তো চাৰ্জাৰডালো চাইডেদি সোমাই দিছে, উলিয়াব পৰা নাই। যিয়ে নহওক, এইটো হ'ল নইজৰ, এইটো হ'ল নইজ, দেখিছেনে? এইটো নইজ, ইয়াত কানেকশ্যন হ'ব নইজ ফিটেদি, এপটিদি। আৰু এইটোৰ নাম হ'ল নইজ আইকন 3+, নইজ আইকন 3+, 2 ইঞ্চিৰ হয়। এইটো আনবক্সিং কৰি আছোঁ। এইটো এডাল ডাটা কেবুলডাল প্ৰথমতে দি দিছে, যিয়ে নহওক বাৰ বাচ্চা, এইটোৰ আমাৰ কাম নাই। তো এডাল লাগিব দেচোন, এডাল ডাটা কেবুল। এইখন মেনু, এইখনৰ আমাৰ কোনো দৰকাৰ নাই, এইখনৰো কোনো দৰকাৰ নাই। তো মেইন মালটো আহি আছে। তো তৃতীয় প্ৰাইচ, বাট এইটোৰ দামটো কিমান বা আছে চোৱা নাই। তো গাইজ দামটো ইয়াত লেখা নাই। ঠিক আপোনালোকে হেৰি কৰিব, কি বুলি কয়, অনলাইনততো পাবই, ফ্লিপকাৰ্টত চাব কিমান দাম, কি কথা উঠা নামা হৈ থাকে। এইটো হ'ল নইজ আইকন। প্লাষ্টিকটো গুচাই দিওঁ। কৈছিলোঁৱে মই, মানে অলপ ধামাকা হ'ব ভিডিঅ'টো, এইটো আনবক্সিঙৰ কাৰণে কৈছিলোঁ। তো গাইজ যিয়ে নহওক, এইটো নইজৰ এইটো ইমান কাম নাই। তো মই পিছত এই 3টা আনবক্সিং যে কৰিলোঁ, এই 3টা ভিডিঅ' মই পিছত মানে কেনেকৈ কানেকশ্যন কৰিব লাগে, কিৰে কানেকশ্যন কৰে, কেনেকৈ কি কৰিব লাগে, মানে মই অল এভৰিথিং দেখাই দিম। এতিয়া মানে আনবক্সিংটোহে দেখা দিছোঁ। আৰু মানে মই ভিডিঅ'টো কাৰণ যোৱাকালি মোৰ ঘৰত মানে অৰ্ডাৰকেইটা আহিছে, তো মোৰ লগত অলপমান প্ৰব্লেম হৈছে। তো যিটো বতৰ 2 নম্বৰ যিটো মই দেখাইছিলোঁ, এই বতৰ ঘড়ীটো মানে মোৰ ঘড়ীটো অট'মেটিকলি চাৰ্জ গৈ থাকে। তাৰপিছত মই তাত অফিচত ফোন কৰিলোঁ, ফোন কৰাৰ পিছত মোক অফিচে ক'লে যে ঠিক আছে, মই তোমাক হেৰি কৰি দিম, ৰিপ্লেচমেণ্ট কৰি দিম, ঠিক আছে। মানে কি হ'ল, যোৱাকালি মানে যিটো অৰ্ডাৰটো আছিল, মই আনবক্সিং সেইকাৰণে কৰা নাই, অলপ মনটো বেয়া লাগিছিল। কাৰণ মোৰ যিটো মই ঘড়ী দিছিলোঁ, সেই ঘড়ীটো যিহেতু অট'মেটিকলি চাৰ্জ গৈ থাকিল। তাৰপিছত মানে মই আকৌ ফোন কৰাৰ পিছত মোক যিখিনি মোক ভালে সহায় কৰিলে। তাৰপিছত আজি মৰ্ণিং ৰাতিপুৱা 8টা 8:30 বজাত আহিছে ঘড়ীটো। তাৰপিছত মোক দি গৈছে। তাৰপিছত মানে ছেইম প্ৰব্লেম। তাৰপিছত মই কি কৰিলোঁ, তাৰমানে আকৌ মই ফোন কৰিলোঁ। তাৰপিছত ফোন কৰাৰ পিছত কৈছে যে তোমাক নিশ্চয় সহায় কৰা হ'ব। মই ক'লোঁ মই এনেকৈ কেনেকৈ কি কৰিম, কি কথা। তাৰপিছত মই মানে গোটেইখিনি কথা মানে কৈ দিলোঁ যে মই যিহেতু অলপ মিডিল ক্লাছৰ হেৰি হয়, তো মোৰ লগত এনেকুৱা কৰিলে অলপমান বেয়া লাগে। তাৰপিছত মানে ক'লা কথাখিনি মোকো ভালকৈ বুজাই দিলে। বুজাই দিয়াৰ পিছত আকৌ ৰিপ্লেচমেণ্ট কৰি দিছে। তাৰপিছত মই এই ঘড়ীটো মই কি কৰিলোঁ, এই ঘড়ীটো মই সেই কৰিলোঁ, কি বুলি কয়, ৰিপ্লেচ কৰি দিলোঁ। ৰিপ্লেচ কৰি দিয়াৰ পিছত মোক ঘড়ীটো দি গ'ল। দি যোৱাৰ পিছত তাৰমানে এইটো মই কানেকশ্যন কৰাৰ পিছত তো মই ঘড়ীটোত তাতে গৈ বহুত আপডেট দি দিলোঁ। এতিয়া মানে ভালে ঠিকে চলি আছে। তাৰপিছত কালি ৰাতিপুৱা আকৌ ৰিপ্লেচ হয় নে কি হয়, তাৰপিছত বাকীটো পিছত দেখাই দিম। গাইজ মানে মোৰ লগত অলপমান ফ্লিপকাৰ্টে হেৰি কৰা নাই, মানে বস্তুটো হৈছে কি, এইবিলাক বস্তু মানে বহুত পেলাই হেৰি থোৱা থাকে না, এইটো ইউজ কৰা নাযায়। নহ'লে তাৰমানে তাৰ কাৰণে আমি অলপমান তাৰমানে বস্তুটো এপছ হেৰি কৰাৰ পিছত তাত আপডেটবিলাক আহে। সেই আপডেটবিলাক মানে ভালদৰে দি থাকিব, তেতিয়া মানে চাৰ্জটো অলপ ঠিকে থাকিব। তো এতিয়া মানে ভালে চলি আছে, এইটো কোনো প্ৰব্লেম হোৱা নাই। তো জাষ্ট আগৰটোও বেয়া নাছিল, ঠিকে আছিল, কিন্তু মই জনা নাছিলোঁ, মানে ভয় খাই গৈছিলোঁ। তো চাৰ্জটো অট'মেটিকলি চাৰ্জ গৈ থাকে, পটককৈ ফুল চাৰ্জ হয়, পটককৈ চাৰ্জ গুচি গৈ থাকে। তো মই সেইকাৰণে ভয় খাইছিলোঁ। ভয় খোৱাৰ পিছত এতিয়া মানে আপডেট দিয়াৰ পিছত মানে গোটেইখিনি কাম ঠিকে হৈ গৈছে। ঠিক আছে। তো আজি মোৰ ফাৰ্ষ্ট ব্লগ, আনবক্সিঙৰ ব্লগ, ফাৰ্ষ্ট ভিডিঅ' হ'ল মোৰ এইকেইটাই, মানে এই ঘড়ী তিনিটাই মোৰ ফাৰ্ষ্ট ব্লগ আনবক্সিঙৰ।
প্ৰথম ব্লগ যেহেতু ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, কাৰণ আপোনালোকৰ মাজত এই ঘড়ী নহয় আকৌ মই যাতে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি থাকিব, মানে যাতে আৰু মই বেলেগ আনবক্সিং খুলি আপোনালোকক দেখাই দিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব সকলো। আপোনালোকৰ মৰম ভাল পোৱা এই মই ঘড়ী তিনিওটা নহয়, আৰু মই অন্য বেলেগ বেলেগ ভিডিঅ'ত লগ পাই থাকিম। তো গাইজ মই ব্লগ মানে দিম, কিন্তু মানে বহুত অলপমান ঘৰৰ প্ৰব্লেমো আছে, মানে প্ৰব্লেমৰ কাৰণে মানে অকণমান মানে মানুহৰ দুখ থাকিলে মানে কিছুমান ব্লগ বনাব ইচ্ছা নাযায়। তো ইমানো ডাঙৰ ইউটিউব চেনেল নহয়, যিহেতু মই প্ৰথম উঠি আহিছোঁ। তো আপোনালোকৰ মৰম ভাল পোৱাৰ এই আনবক্সিং তিনিটা যে মই কৰিলোঁ, তাৰ কাৰণে আৰু যাতে মই নেক্সট ভিডিঅ'ত আৰু বেলেগ আনবক্সিং কৰিব পাৰোঁ, যাতে আইফোন আনবক্সিং কৰিব পাৰোঁ। আজি তোমালোকৰ কাৰণে মই ঘড়ী তিনিটা আনবক্সিং কৰিছোঁ। তো নেক্সট বাৰ যাতে মই আৰু আইফোন অল এভৰিথিং কি বস্তু আপোনালোকে মৰম ভাল পোৱাটো দি থাকিব, মই আনবক্সিং কৰি থাকিম। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।